মোৰ ল'ৰাটো চাকৰি পাইছে, এতিয়া মোৰ ভাল লাগিছে আৰু কি। কি আপোনাৰ ল'ৰাৰ নাম কি? ইলিয়াছ হুছেইন আনচাৰী। তেওঁ ক'ত চাকৰি পাইছে? এতিয়া লণ্ডনত চাকৰি পাইছে। আপোনাৰ ঘৰৰ অৱস্থা ইমান বেয়া, তাৰ পাছতো কেনেকৈ লিখা পঢ়া কৰালে? মানে সৰু অৱস্থাত আমি এই ল'ৰাটোক এই চাকলা প্ৰাইমাৰীতে পঢ়ছিল, বহুত কষ্ট কৰি। তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়বা দিছিলোঁ। ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি দক্ষিণ নাম্বাৰপাৰা হাইস্কুলত পঢ়িছে। তাৰ পৰা চাকলাত পৰীক্ষা দি পাছ কৰি আজমল ফাউণ্ডেশ্যনত পঢ়িছে। পঢ়ি তাৰ পৰা ষ্টাৰ্ট কৰিছিল হায়াৰ ছেকেণ্ডেৰী। ইয়াৰ পৰা পঢ়ি আইন বিভাগত পঢ়ে এই গুৱাহাটী, এতিয়া শ্বিলং। তাৰ পৰা আকৌ লণ্ডন পঢ়িব STS ইউনিভাৰ্চিটিত পঢ়িছে। তাত LLB আৰু BA একেলগত পাছ কৰিছে। তাৰ পৰা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা LLM পাছ কৰি যোৱা বছৰ লণ্ডনত পঢ়িব গৈছে। এতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? এতিয়া মোৰ ভাল লাগি আছে আৰু কি। ল'ৰাটো আমাৰ অসমৰ পৰা বা ইণ্ডিয়াৰ পৰা যাই চাকৰি পাইছে, এতিয়া ভাল হৈছে। আপোনাৰ নাম? মোৰ নাম হাবিবুল্লাহ হুছেইন আনচাৰী। আনচাৰীৰ ল'ৰাটো যেতিয়া ইমান দৰিদ্ৰ তলত থকা মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহজন ইমান কষ্ট কৰি লেখা পঢ়া কৰাই আজি লণ্ডনত চাকৰি কৰিছে। এতিয়া আমাৰ চাকলাৰ গৌৰৱ। আমাৰ ইয়াৰ পৰা ল'ৰা এটা যায় লণ্ডনত চাকৰি কৰাটো আমাৰ চাকলা গাঁওবাসীৰ কাৰণে গৌৰৱ। দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে, সেয়া প্ৰমাণ কৰিলে নেকি? হয়, এইটো প্ৰমাণ কৰিলে যে কষ্ট কৰিলে যে কিবা এটা পোৱা যায়, তাৰ এটা প্ৰমাণ। নথৈ আনন্দিত হৈছো। আমাৰ চাকলা গাঁৱৰে ল'ৰা হাফিজ ইলিয়াছ আহমেদ এইখন বিদ্যালয়তেই পঢ়িছিল। এইখন বিদ্যালয়েও শতবৰ্ষ পাৰ কৰিছে। তেখেতে আমাৰ স্থানীয় ল'ৰা, আমাৰ এই ল'ৰা, তেখেত সুদীৰ্ঘ এই আপোনাৰ লণ্ডনত গৈ যিটো পেৰা লিগেল অফিচাৰ আইন বিভাগৰ চাকৰি পালে আমি নথৈ আনন্দিত, আমাৰ গাঁওবাসীও আনন্দিত, আমাৰ বিদ্যালয় কৰ্তৃপক্ষও আনন্দিত। মুঠতে আমাৰ এইখন অঞ্চলত এটা আনন্দৰ উল্লাস বৈ গৈ আছে। তেওঁৰ ঘৰৰ অৱস্থা কেনেকুৱা আছিল? ঘৰৰ অৱস্থা একেবাৰেই শোচনীয়। দেউতাকেও কাম বন কৰিব নোৱাৰে, বেমাৰী নিচিনা মানুহ। সি নিজে অসম চৰকাৰৰ পৰা বিভিন্ন ফালৰ পৰা সহায় পাই আৰু বৃত্তি হিচাপেও কিবা এটা পাই লিখা পঢ়া কৰিছে। আজমল ফাউণ্ডেশ্যনে তাক সহায় কৰিছে। আজিলৈকেও তেওঁ সহায় কৰি আছিল। গাঁওবাসী উৎফুল্লিত, গাঁওবাসী আমি আটাই খুব উৎফুল্লিত হৈছো।